হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক নিযুক্তি পৰীক্ষা যেনে ADRE, আছাম পুলিচ, টেট, APSC এইবিলাকত আহিবলগীয়া কেইটামান ইণ্ডিয়ান ইকনমিৰ কুৱেশ্যন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ৱাজ ছেট আপ ইন। ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ গঠন কৰা হৈছিল। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি 1952। 70% of the working population of India is engaged in। ভাৰতৰ 70% শ্ৰমিক জনসংখ্যাই কোনটো কামত নিয়োজিত হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ প্ৰাইমাৰী সেক্টৰ। Who was the first deputy chairman of the Planning Commission of India? ভাৰতীয় পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন বি শ্ৰী VT কৃষ্ণমাচাৰী। The concept of 5-year plan in India was introduced by। ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জৱাহৰলাল নেহৰু। Which among the following sectors contribute the highest savings in India? তলত উল্লেখ কৰা খণ্ডবোৰৰ ভিতৰত কোনটো খণ্ডই ভাৰতত সৰ্বাধিক সঞ্চয়ৰ অৰিহণা যোগায়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হাউচ হোল্ড সেক্টৰ। How many languages are there on language panel of Indian currency note? ভাৰতীয় মুদ্ৰা নোটৰ ভাষা পেনেলত কিমানটা ভাষা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 15টা। What was the main strategy of new economic policy adopted in 1991? 1991 চনত গ্ৰহণ কৰা নতুন অৰ্থনৈতিক নীতিৰ মূল কৌশল কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি all of the above, liberalization, privatization and globalization. The first measure of India's national income was made by। ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম হিচাপ কোনে কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি দাদাভাই নওৰোজী। When the Reserve Bank of India was established? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1935। The Economic Survey in India is published by। ভাৰতত অৰ্থনৈতিক জৰীপ কোনে প্ৰকাশ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ মিনিষ্ট্ৰী অফ ফাইনেন্স। The first 5-year plan was based on which model? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো আৰ্হিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ হাৰড ডমাৰ মডেল। The first 5-year plan was started in। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 1951। পেপাৰ কাৰেন্সি ফাৰ্ষ্ট started in India in which year? কাগজৰ মুদ্ৰা প্ৰথমে ভাৰতত কেতিয়া আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি 1861। Yellow Revolution is associated with। হালধীয়া বিপ্লৱ কাৰ লগত জড়িত? শুদ্ধ উত্তৰ অপশ্যন ডি উইল চিটছ। National Stock Exchange is located in। নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ মুম্বাই। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।